Dear student, welcome to my YouTube channel. 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ 4th সাবজেক্টক লৈ আহিছে এটা নতুন নিয়ম। কি নতুন নিয়ম আহিছে এই বিষয়ে এইটো ভিডিও জৰিয়তে এক্সাম্পলৰ সৈতে আলোচনা কৰা হ'ব। প্ৰথমতে আলোচনা কৰিব বিচাৰিছো যে আসলতে 4th সাবজেক্ট মানে কি আৰু আগতে এই 4th সাবজেক্টৰ নিয়মটো কি আছিল। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা, লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও সদায় তোমালোকে পাই থাকা। এইচএছত টোটেল 6খন সাবজেক্ট থাকে, তাৰে 2খন মেন্ডেটৰী সাবজেক্ট অৰ্থাৎ কোৰ সাবজেক্ট আৰু বাকি 4খন সাবজেক্টৰ ভিতৰত যিখন সাবজেক্টত ছাত্ৰ ছাত্ৰীসকলে একেবাৰে কম নম্বৰ পাইছিল তাক 4th সাবজেক্ট হিচাপে ধৰা হৈছিল আৰু 4th সাবজেক্টখন মাৰ্কশিটত ক্যালকুলেট কৰা হোৱা নাছিল, তাক সম্পূৰ্ণৰূপে বাদ দিয়া হৈছিল। কিন্তু এতিয়া এই 4th সাবজেক্টৰ নিয়মটো সলনি কৰিছে। এতিয়াৰ পৰা তোমালোকৰ 4th সাবজেক্ট কি হ'ব এইটো বৰ্ডে ডিসাইড নকৰে। এইটো ডিসাইড কৰিব তুমি পঢ়ি থকা কলেজখনে, নাইবা তোমালোকে চাকৰিৰ কাৰণে যদি এপ্লাই কৰা যিসকলে তোমালোকক চাকৰি দিব তেওঁলোকে ডিসাইড কৰিব যে তোমালোকৰ 4th সাবজেক্টটো কি হ'ব। ধৰি লোৱা যে এটা চাকৰিৰ কাৰণে মেথছৰ প্ৰয়োজন হয়, তেতিয়াহ'লে যিসকলে তোমালোকক চাকৰি দিব তেওঁলোকে মেথছৰ মাৰ্কছ ক্যালকুলেট কৰিব, তেতিয়া কিন্তু তেওঁলোকে মেথছক 4th সাবজেক্ট হিচাপে কনসিডাৰ নকৰে। গতিকে এতিয়াৰ পৰা তোমালোকে নিজে 4th সাবজেক্ট ডিসাইড কৰিব নোৱাৰিবা, নাইবা বৰ্ডে ডিসাইড কৰিব নোৱাৰিব। তোমালোকে যিখন কলেজত পঢ়ি থাকিবা সেইখন কলেজে ডিসাইড কৰিব, নাইবা যিসকলে তোমালোকক চাকৰি দিব তেওঁলোকে ডিসাইড কৰিব। গতিকে এতিয়াৰ পৰা 4th সাবজেক্ট বুলি ক'বলৈ গ'লে কোনো ধৰণৰ সাবজেক্ট নাথাকিব। প্ৰত্যেকখন সাবজেক্ট তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট, গতিকে এতিয়াৰ পৰা প্ৰতিখন সাবজেক্ট তোমালোকে পঢ়িব লাগিব। আগতে বৰ্ডে 4th সাবজেক্ট বাদ দি পেলাই 5খন সাবজেক্ট ক্যালকুলেট কৰিছিল আৰু তাৰে ওপৰত বেছ কৰি তোমালোকক পাৰ্চেন্টেজ দিয়া হৈছিল। কিন্তু এতিয়াৰ পৰা 5খন সাবজেক্ট ক্যালকুলেট নকৰে। 2026 চনত তোমালোকক বৰ্ডে যি মাৰ্কশিট দিব সেই মাৰ্কশিটত ক্যালকুলেট নাথাকিব, কেৱল মাত্ৰ সাবজেক্ট আৰু কোনখন সাবজেক্টত কিমান নম্বৰ পাইছিলা সেই নম্বৰটো থাকিব। ইয়াক হৈছে নতুন চেঞ্জেছ। এতিয়াৰ পৰা কিন্তু তোমালোকৰ কাৰণে 4th সাবজেক্ট বুলি কোনো ধৰণৰ সাবজেক্ট নাথাকিব। গতিকে তোমালোকে এতিয়াৰ পৰা প্ৰত্যেকখন সাবজেক্ট ভালকৈ পঢ়িবা। বহুতে চাগে এতিয়ালৈকে বুজি পোৱা নাই, তোমালোকক বুজাবলৈ এটা এক্সাম্পলৰ সৈতে আলোচনা কৰিব বিচাৰিছো। 2খন কলেজ আৰু 2গৰাকী ছাত্ৰ, আৰু এই 2গৰাকী ছাত্ৰৰ মাৰ্কশিট একেই, অৰ্থাৎ তেওঁলোকে একেই নম্বৰ পাইছে। যদি প্ৰথমখন কলেজে 4th সাবজেক্ট হিচাপে মেথছক ধৰে তেতিয়াহ'লে প্ৰথমগৰাকী ছাত্ৰৰ টোটেল মাৰ্কছ হ'ব 350 আৰু তেওঁৰ পাৰ্চেন্টেজ হ'ব 70। আৰু দ্বিতীয়খন কলেজে যদি 4th সাবজেক্ট হিচাপে ফিজিক্সক ধৰে তেতিয়াহ'লে টোটেল মাৰ্ক হ'ব 360 আৰু এইগৰাকী ছাত্ৰৰ পাৰ্চেন্টেজ হ'ব 72। আগতে কিন্তু 4th সাবজেক্ট কোনটো হ'ব এইটো বৰ্ডে ডিসাইড কৰিছিল, কিন্তু এতিয়াৰ পৰা বৰ্ডে ডিসাইড নকৰে,